বাৰ্ষিক সাধাৰণ সভা আৰম্ভ হৈছে। ৰাতিপুৱা গছপুলি ৰোপণেৰে আমাৰ অভ্যৰ্থনা সমিতি আৰম্ভ কৰিছে। আবেলি আমাৰ যি প্ৰতিনিধি শিবিৰ মুকলি হ'ব, কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। তাৰপিছতে অহা কাইলৈ আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক এই সভা উপলক্ষে, সাধাৰণ সভা উপলক্ষে 40খন পৰিষদৰ পতাকা উত্তোলন হ'ব, শ্বহীদ বেদীত মাল্যাৰ্পণ হ'ব, স্মৃতি তৰ্পণ হ'ব, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাৰপিছতে কাইলৈ মুকলি সভাৰ আয়োজন কৰা হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সহিতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ স্থানীয় বৃহত্তৰ অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন সমষ্টিৰ সন্মানীয় বিধায়কসকলক নিমন্ত্ৰণ জনোৱা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া, অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া সমন্বিতে বিভিন্ন ব্যক্তিৰ উপস্থিতিত আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 52খন জিলা সমিতি আৰু সংস্থা সংঘৰ সন্মানীয় প্ৰতিনিধিসকল আৰু যোৰহাটবাসী ৰাইজৰ উপস্থিতিত এই মুকলি সভা অনুষ্ঠিত হ'ব। ইতিমধ্যে খুব সুন্দৰ আয়োজন। আজি আমি ৰাতিপুৱা আহি যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আৰু আমাৰ অবিভক্ত শিৱসাগৰ জিলাৰ কৰ্মচাৰী পৰিষদসমূহৰ সহযোগত যি এক আয়োজন, খুব সুন্দৰ আয়োজন। আমি এই চেগতে অভ্যৰ্থনা সমিতিক ধন্যবাদ জনাইছো। খুব আটোমটোকাৰিকৈ তেখেতসকলে এই আয়োজন কৰিছে আৰু আমি আশাবাদী এই অধিৱেশনৰ, এই বাৰ্ষিক সাধাৰণ সভাৰ প্ৰতিনিধি সভাত অনাগত সময়ত কৰ্মচাৰী সমাজৰ, অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা, এই সমস্যাসমূহৰ ওপৰত বিতংভাৱে আলোকপাত কৰা হ'ব, আলোচনা কৰা হ'ব। জিলা পৰ্যায়ৰ প্ৰতিনিধিসকলে ইয়াত বক্তব্য ৰাখিব, তেখেতসকলৰ পৰামৰ্শৱলী মতামত ৰাখিব। বিভিন্ন বিভাগীয় সংস্থা সংঘৰ প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। তেখেতসকলৰ মতামত বা গোটেই বিষয়ৰ ওপৰত আলোচনা হ'ব। কিন্তু আজিৰ তাৰিখত এটা চৰ্চিত বিষয় হৈছে অষ্টম দৰমহা আয়োগ। আৰু আমি আশাবাদী যে অসম চৰকাৰৰ বলিষ্ঠ পদক্ষেপত যি অষ্টম দৰমহা আয়োগ আৰু বছৰটো শেষ হ'বলৈ কেইটামান দিন আছে, 2025 চনৰ এই ডিচেম্বৰ মাহতে অষ্টম দৰমহা আয়োগ গঠন হওক। আমি ইতিমধ্যে দাবীও জনাইছো আৰু আমি আশাবাদী যে এই ডিচেম্বৰ মাহতে অষ্টম দৰমহা আয়োগ গঠন হ'ব আৰু অষ্টম দৰমহা আয়োগ গঠনৰ জৰিয়তে খুব অতি শীঘ্ৰে, খুব ক্ষিপ্ৰতাৰে এই প্ৰতিবেদন আমি প্ৰস্তুত কৰি কৰ্মচাৰীৰ হিতৰ বাবে এই প্ৰতিবেদন 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী কৰাৰ বাবে দাবী জনাইছো। আৰু এই অসম যি অষ্টম দৰমহা আয়োগ, এই দৰমহা আয়োগৰ সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰো কৰণীয় থাকিব বা আমিও এটা প্ৰতিবেদন যুগুত কৰি দিব লাগিব বা আমাকো শুনানিত মাতিব। গতিকে আমি কি ধৰণৰ পৰ্যায়ত, কি ধৰণৰ প্ৰতিবেদন আমি যুগুত কৰিম, আমাৰ বক্তব্য, আমাৰ স্থিতি কি ধৰণৰ হ'ব, এই বিতং বিষয়ত আলোচিত হ'ব। আৰু আটাইতকৈ কৰ্মচাৰী সমাজৰ বাবে এটা জ্বলন্ত সমস্যা হৈছে NPS ব্যৱস্থা, যি ব্যৱস্থাত আজিৰ তাৰিখত কৰ্মচাৰীসকল আশ্বস্ত হ'ব পৰা নাই। আৰু আমি সেয়েহে এলানি প্ৰতিবাদী কাৰ্যসূচীও ইতিমধ্যে ৰূপায়ণ কৰিছো। আৰু এই কৰ্মচাৰী পৰিষদৰ এই প্ৰতিনিধি সভাত NPS ব্যৱস্থা বাতিল হ'ব লাগে আৰু অতি সম্প্ৰতি নতুনকৈ ইন্ট্ৰডিউচ কৰা UPS ব্যৱস্থাও বাতিল হয়, পুনৰাই OPS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে আৰু যি ব্যৱস্থাৰ জৰিয়তে অসমৰ সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদ বিশ্বাসী যে OPS ব্যৱস্থাৱলীৰ জৰিয়তেহে NPS কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব।